অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আয়োজন কৰা এই স্বীকৃতি দিৱসৰ শুভ খেলত উপস্থিত থকা আমাৰ সভাৰ সংবাদ বৈষ্ণৱসকল, আমি সন্মানৰ আয়োজন আছে। ইয়াত উপস্থিত থকা আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক গগৈ ভূঞা ডাঙৰীয়া, উপ সভাপতি অনুপ ফুকন ছাৰকে প্ৰমুখ কৰি সম্পাদক শ্ৰীকৃষ্ণ বসুমতাৰী ডাঙৰীয়া, জিয়াউৰ ৰহমান ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ সম্পাদক অতিথি গগৈকে প্ৰমুখ কৰি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সুভাষৰাম গোহাঁইকে প্ৰমুখ কৰি জিলা সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ দলৰ প্ৰতিটো ভাতৃ ভগ্নী সংগঠনৰ সন্মানীয় সভাপতি সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা কিছু বন্ধুসকল, আমাৰ যুৱ বন্ধুসকল, ছাত্ৰ ছাত্ৰী, বিভিন্ন অনুষ্ঠানিক প্ৰতিষ্ঠান, দল, সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অংশগ্ৰহণ কৰা আমাৰ শিল্পীসকল, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা সন্মানীয় শিল্পী কলা কৌশলীসকল, মই সকলোলৈকে আমাৰ দলৰ অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছো। সকলোকে মই বিহুৰ আন্তৰিক ওলগ জনাইছো। বিশেষকৈ সন্মানীয় আইনমন্ত্ৰী, জ্যেষ্ঠ ব্যক্তি, শিক্ষাগুৰু, ভকত বৈষ্ণৱ সকলোকে বিহুৰ বতৰত মই সেৱা জনাইছো, সঁচাকৈ ধন্যবাদ জনাই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। অসমৰ মাটিত জাতীয়তাবাদৰ বিজয় ধ্বজা উৰুৱাবৰ পৰা আৰম্ভ কৰা এই জাতীয় সংগ্ৰামত যাতে আমি লক্ষ্যত উপনীত হ'ব পাৰো আৰু এই যাত্ৰাত যাতে এগৰাকী জাতীয় সৈনিক ধৰক যাতে আমাৰ দলৰ প্ৰতিগৰাকী দলীয় কৰ্মকৰ্তাই জাতীয়তাবাদৰ আদৰ্শ বুকুত লৈ যাতে এই সংগ্ৰাম শক্তিশালী আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে ভগৱানে শক্তি আৰু নদী দিয়ে, তাৰ কাৰণে সকলোৰে আশীৰ্বাদ হোৱা কামনা কৰিছো। অসমীয়া আধুনিক নৱজাগৰণ সৃষ্টি কৰা যিসকল মহান মনীষী, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম, যিগৰাকীয়ে অসমৰ সমাজ, অসমৰ জাতীয় জীৱনত নিজৰ সৃষ্টিশীল কৰ্মৰাজে, নিজৰ চিন্তা আদৰ্শ দৰ্শনে সমাজখনক এক নতুন আলোকৰ যাত্ৰাৰে আগবঢ়াই লৈ গৈছিল। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৰণ আমি আমাৰ দলে প্ৰতি বছৰে আমি শিল্পী দিৱস আয়োজন কৰোঁ। এই শিল্পী দিৱসৰ যোগেদি এই ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তা, তেওঁৰ দৰ্শনসমূহ আমাৰ সকলোৰে মাজত মিলাই মিলাই নহয়, সাম্প্ৰতিক সময়ত জ্যোতিপ্ৰসাদৰ চিন্তা আদৰ্শ প্ৰাসংগিকতা এই সম্পৰ্কত আমি আলোচনা কৰিবৰ কাৰণে দিবৰ কাৰণে আমি এই অনুষ্ঠান আয়োজন কৰিছো। আমি সকলোৱে জানো যে বোলছবি, নাটক, কবিতা, আন সাহিত্যৰ গল্প, উপন্যাস সৃষ্টি কৰি আমাৰ সমাজখনক নতুন বাটৰ সন্ধান দিছিল। জয়মতী যিখন বোলছবি, তেওঁ ভাৰতবৰ্ষৰ ভিতৰতে ৩ নম্বৰ সবাদ বোলছবি, যি জয়মতীয়ে ভাৰতবৰ্ষৰ সামাজিক, ৰাজনৈতিক আৰু বাস্তৱবাদী বোলছবিৰ ভিতৰত প্ৰথমখন বোলছবি বুলি কয়। সেই জয়মতীৰে যাত্ৰা আৰম্ভ কৰা জ্যোতিপ্ৰসাদে আমাৰ বিভিন্ন ধৰণৰ বোলছবিৰ মাজত, নাটকসমূহৰ মাজত সমন্বয়ৰ বাৰ্তা, অসমৰ সমাজ জীৱনত বিশ্বজনীন যি যাত্ৰা আছে, সাংস্কৃতিকভাৱে বা সামাজিক বা আধ্যাত্মিকভাৱে যি যাত্ৰা আছে, এই যাত্ৰা আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁ বিভিন্ন ধৰণে তেওঁ কাম কাজ কৰিছিল। আমাৰ সমাজৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ উপাদানসমূহ মেট মৰাম যি আছে কৃষ্টি সংস্কৃতিৰ, তাৰ পৰা বিভিন্ন উপাদান উলিয়াই আনি তেওঁৰ সংগীতৰ মাজত, তেওঁৰ সৃষ্টিশীল কৰ্মৰ মাজত তেওঁ দিবৰ কাৰণে বা সেই তেওঁ সৃষ্টিশীল কৰ্ম এইবোৰ সংতৃপ্ত কৰি আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। গতিকে সেইকাৰণে আমাৰ বিভিন্ন লোক সংস্কৃতিৰ উপাদান, আমাৰ বিহু বা গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা তেওঁৰ বৰগীত, ভক্তিমাৰ, সুৰ, ৰাগ, মালিকা এইবোৰক সংমিশ্ৰণ কৰি বা আন থলুৱা লোককৃষ্টি, বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ উপাদানসমূহ মিচিংসকলৰ পৰা, বড়োসকলৰ পৰা আন জাতীয় জনগোষ্ঠীয় বিভিন্ন লোক সংস্কৃতিৰ আধাৰ, সুৰ, তাৰ পৰা বিভিন্ন ধৰণৰ বিষয়ক সংলগ্ন কৰি
আমাৰ অসমৰ লোককৃষ্টি বা সংস্কৃতিক পৃথিৱীৰ মানুহৰ মাজলৈ আগবঢ়াই লৈ গৈছিল। আৰু তেওঁ এই কথাই কৈছিল যে আমি যদি ভাল অসমীয়া হ'ব লাগে তেতিয়াহ'লে ভাল ভাৰতীয় ভাল বিশ্ব মানৱ হ'বলৈ আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব। গতিকে আমি তেখেতে নিজৰ এগৰাকী ভাল অসমীয়া হৈ পৃথিৱীৰ মানুহৰ আগত বিশ্বজনীন অসমীয়া মানুহৰ যি যাত্ৰা এই যাত্ৰাটো শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। গতিকে এই সময়ত সাম্প্ৰতিক সময়ত যিটো সাম্প্ৰদায়িকতাৰ পৰিৱেশ য'ত আমাৰ জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকৰ মাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণে সাম্প্ৰদায়িক শক্তি ৰাজনৈতিক শক্তিয়ে বিভিন্ন কৌশল ৰচনা কৰিছে, তেনেকুৱা এটা সময়ত জ্যোতিপ্ৰসাদৰ এই মহান আদৰ্শই আমাৰ সকলো জাতি জনগোষ্ঠীকে একত্ৰিত হৈ আগবাঢ়ি আহিবৰ কাৰণে সদায় উদ্বুদ্ধ কৰি আহিছে, সদায় অনুপ্ৰাণিত কৰি আহিছে। গতিকে মই ভাবো যে তেখেতৰ এই চিন্তা তেখেতৰ এই আদৰ্শ সাম্প্ৰতিক সময়ত অতি প্ৰাসংগিক। গতিকে আমি সকলোৱে তেখেতৰ এই যিবোৰ কথাবোৰ আমি সকলোৱে হৃদয়ংগম কৰিব লাগিব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেওঁৰ কৰ্মৰাজি জীয়াই ৰাখিবৰ কাৰণে উঠোৱা নতুন প্ৰজন্মই বিভিন্ন সময়ত তেওঁলোকৰ তেওঁৰ সৃষ্টিৰ বিভিন্ন কৰ্মৰাজিক তেওঁলোকে সকলোৱে পৰিদৰ্শন কৰিছে জ্যোতি সংগীতৰ যোগেদি বা তেখেতে সৃষ্টি কৰা বিভিন্ন মানুহক। গতিকে এইবোৰৰ মাজত নিহিত হৈ থকা অসমৰ জাতীয় জীৱনৰ সমাজ চেতনা, আমাৰ সংস্কৃতিৰ মেল কৰা ভঁৰাল মিৰি জয় মাতৰ উপস্থাপনাৰ যোগেদি জনজাতীয় সমাজৰ মাজত সৃষ্টি হোৱা সাংস্কৃতিক উপাদানৰ উপৰি সমাজ সমন্বয় আৰু যিটো সম্প্ৰীতিৰ যিটো এনাজৰী তাৰ কথা তেওঁ উল্লেখ কৰিছে। আনকি তেওঁ আমাৰ ডেকা যুৱক যুৱতীসকল কোন বাটেৰে আগবঢ়াটো উচিত, পৃথিৱীৰ প্ৰতিযোগিতাৰ পৃথিৱীত সৃষ্টিবলৈ হ'লে অসমীয়া মানুহৰ অস্তিত্ব সমগ্ৰ পৃথিৱীৰ মানুহৰ আগত প্ৰতিপন্ন কৰিবলৈ হ'লে কেনেকৈ আগবাঢ়িব লাগিব, কি আদৰ্শ ল'ব লাগিব, কেনেকৈ তেওঁ এটা কথা কৈছিল যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে। ৰূপান্তৰৰ যোগেদি যদি জগত ধুনীয়া হয় আমি তেতিয়াহ'লে আমাৰ শিপাৰ লগত সম্পৃক্ত হৈ থাকি পৰিৱৰ্তন যুগাত্মক পৰিৱৰ্তনক সকলোৱে গ্ৰহণ কৰি ৰূপান্তৰৰ যোগেদি আমাৰ সমাজখন আগবঢ়াই লৈ যাব লাগিব। গতিকে নতুন পুৰণা আমাৰ যিবোৰ আমাৰ সাংস্কৃতিক উপাদান আছে সেইবোৰৰ লগত শিপাৰ লগত সম্পৰ্ক ৰাখি নতুন ধৰণে নতুন চিন্তাৰে আমাৰ বিভিন্ন কৃষ্টি সংস্কৃতিসমূহক কৃষ্টি সংস্কৃতিৰ উপাদানসমূহক লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। গতিকে মই আজি এই বিশেষ দিনটোত এইগৰাকী জাতিৰ আধুনিক নৱজাগৰণ সৃষ্টি কৰা মহান খনিকৰক শ্ৰদ্ধা নিবেদন কৰি মই তেখেতৰ এটাই যুক্তিৰে মোৰ বক্তব্য সামৰণি মাৰিব গৈছো। আমাৰ ডেকা যুৱ বন্ধুসকলক তেওঁ যি কথা কৈ উদ্বুদ্ধ কৰিছিল সেই কথা মই ক'ব খুজিছো। এটা কথা মনত ৰাখিব, আমাৰ ডেকা যুৱক যুৱতীসকলে আমাৰ সমাজৰ আমাৰ জাতিৰ ভৱিষ্যত। গতিকে তেওঁলোকে এইগৰাকী মহান গণশিল্পী, এইগৰাকী মহান জাতিৰ খনিকৰৰ এই যিটো তেওঁৰ বক্তব্য এইটো সকলোৱে হৃদয়ংগম কৰিব লাগে, উপলব্ধি কৰিব লাগে। তেওঁ কৈছিল যে যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই সি আজিৰ দিনৰ ডেকা সময় নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশত চলি থকা অন্যায়, নিৰপৰাধ নিৰ্বাসীৰ ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুসম্পদ আনকি জীৱনকো জলাঞ্জলি দি যি ডেকা থিয় হ'বলৈ মনত বল নাই সিৰ আজিৰ ডেকা হ'ব নোৱাৰে। গতিকে মনত ৰাখিব ডেকা বন্ধুসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল, অন্যায়ৰ বিৰুদ্ধে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, বিভাজনৰ বিৰুদ্ধে, সংকীৰ্ণতাৰ বিৰুদ্ধে, আমাৰ সমাজখনক ভাঙি থান বান কৰি দিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি ডেকা শক্তিয়ে নহয়, আমাৰ সমাজ, আমাৰ প্ৰতিগৰাকী নাগৰিক যদি ইয়াৰ বিৰুদ্ধে থিয় হ'বলৈ নিশিকে, আৱাজ উঠাবলৈ নিশিকে, তেতিয়াহ'লে না সমাজ থাকিব, না জাতি থাকিব, না আমাৰ কৃষ্টি সংস্কৃতি থাকিব, না মাটি মাটি থাকিব। গতিকে সকলোৱে চিন্তা উপলব্ধি কৰক। জ্যোতিপ্ৰসাদৰ প্ৰতি অচক্ৰ প্ৰতিবাদ জনাই এইগৰাকী মহান জাতীয় শিল্পী, গণশিল্পী, আধুনিক নৱজাগৰণৰ অন্যতম খনিকৰ, অসমীয়া নৱজাগৰণৰ অন্যতম খনিকৰ জ্যোতিপ্ৰসাদৰ তেখেতৰ সৃষ্টিশীল কৰ্মৰাজিয়ে আমাৰ উঠি অহা নতুন প্ৰজন্মক সদায় উদ্বুদ্ধ কৰি থাকক। তেখেতৰ চিন্তা, তেখেতৰ আদৰ্শ, তেখেতৰ দৰ্শন আমি সকলোৱে হৃদয়ত স্থাপন কৰি আমাৰ সমাজ, আমাৰ জাতি আৰু জাতীয় সভ্যতাক নতুন ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে আমি সকলোৱে আজি এই বিশেষ দিনটোত অংগীকাৰ কৰোঁ। বিশেষকৈ মই সকলোকে আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ।
দিয়ক।